ভৈয়ামতে দেখা পালো হিয়াখনি চুমি চালো মৰমতে পমি গলো মই তই হেনো নাচনি বহাগৰ বিহুৱা মৰমৰে উমৰ তই হেনো মৰমি জানমণি অসম দেশৰ। গীতটো কেৱল মোৰ কাৰণে এটা মনোৰঞ্জনৰ আহিলাই নহয়, সংগীতটো মোৰ বাবে আচলতে প্ৰেম আৰু প্ৰেৰণা আচলতে মোৰ বাবে। আৰু গীত গাই মই যিটো আত্মসন্তুষ্টি লাভ কৰোঁ সেইটো আচলতে মই কোনো কামতে লাভ কৰিব নোৱাৰোঁ। নমস্কাৰ। টুডে লাইভৰ বিশেষ অনুষ্ঠান প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি। বিগত কেইটা খণ্ডৰ দৰে আজিও আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি এই বিশেষ অনুষ্ঠান। আমাৰ মাজত উপস্থিত আছে কণ্ঠশিল্পী সুনিতা দাস। সুনিতা, পোনপ্ৰথমে তোমাক আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আৰু টুডে লাইভৰ সমূহ কৰ্মকৰ্তাৰ লগতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ বহুমূলীয়া সময় নষ্ট কৰি মোৰ কাষলৈ এনেদৰে মোৰ কথা জানিবলৈ বা মোৰ গীত শুনিবলৈ অহাৰ বাবে ধন্যবাদ। আচলতে এয়া আমাৰ প্ৰয়াস, আৰু আমি অনুষ্ঠানটো আৰম্ভ কৰোঁ যেতিয়া আমাৰ কোনোবা সংগীত শিল্পী থাকে গীতৰ জৰিয়তে। তেতিয়াহ'লে সুনিতাৰ কণ্ঠত অসমবাসী ৰাইজে গীতসমূহ শুনিছে, তেতিয়াহ'লে আমি অপেক্ষা কিহৰ বাবে কৰোঁ? আজিৰ অনুষ্ঠানটো সুনিতা, আজিৰ অনুষ্ঠানটো যদি এটি গীতেৰে জীপাল হয় নিশ্চয়কৈ দৰ্শকসকলে ভাল পাব। প্ৰথমে এটি বিহু গীতেৰে, যিহেতু বিহু আহি আছে, মই আৰম্ভ কৰিব বিচাৰিছোঁ। জোনবাইৰ দেশতে সাজিম গাঁও এখনি তৰাই জ্বলাব চাকি চাকি তৰাই জ্বলাব চাকি জোনবাইৰ দেশতে সাজিম গাঁও এখনি তৰাই জ্বলাব চাকি চাকি তৰাই জ্বলাব চাকি। এই জোনবাই বেজি এটি দিয়া বুলি পঁইতমতা বয়সত আমি পঢ়িছিলোঁ চোতালতে পাৰি নগাধাৰীৰ ওপৰত, আৰু মই তোমাকে জুমি জুমি চালো জানৈ, মই তোমাকে জুমি জুমি চালো জানৈ, লেমৰ পোহৰত তোমাৰ মুখনি নতুন ৰঙেৰে উঠিছিল জিলিকি, লেমৰ পোহৰত তোমাৰ মুখনি নতুন ৰঙেৰে উঠিছিল জিলিকি। ধন্যবাদ। খুব সুন্দৰ। আচলতে বিহু সমাগত অসমীয়াৰ অতিকৈ আপোন বহাগ বিহুৰ আখৰা ইতিমধ্যে ৰাজ্যৰ চৌপাশে সকলো ঢুলীয়া নাচনি ব্যস্ত হৈ পৰিছে। কণ কণ আমাৰ যিসকল উঠি অহা কণ কণ শিশু আছে, ছাত্ৰ ছাত্ৰী আছে, সেইসকলৰ বিহু শিকিবৰ বাবে আগ্ৰহ কৰিছে। আচলতে বিহু শিকাৰ কথা নহয়, বিহু অসমীয়াৰ প্ৰাণত আছে, বিহু স্বতঃস্ফূৰ্ত। তথাপিও কৈছোঁ বিহু আখৰাস্থলীত সম্পূৰ্ণ ব্যস্ত হৈ পৰিছে বিহুৱাসকল, নাচনীসকল। আৰু আজিৰ অনুষ্ঠানৰ এই প্ৰথম গীতটো জোনবাই কেছেটৰ গীত। এই জোনবাইৰ গীতটোৱে আচলতে আজিৰ অনুষ্ঠানটোৰ এই বিশেষ অনুষ্ঠানটো জীপাল কৰি তুলিছে। সুনিতাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুনিতা, মই তোমাৰ কাষলৈ আহিছোঁ। আমি যিহেতু অনুষ্ঠানটো কথা আৰু গীতেৰে জীপাল কৰিব লাগিব, পোনপ্ৰথমে তোমাৰ কাষলৈ আহিছোঁ। সুনিতা, তোমাৰ যিহেতু ইমান কণ্ঠত সুন্দৰকৈ গীতসমূহ আমি শুনো, গতিকে গীতৰ যি আনুষ্ঠানিক শিক্ষা তুমি ক'ৰবাত লৈছিলানে? আচলতে আনুষ্ঠানিক শিক্ষা মই তেনেকৈ ক'তো গ্ৰহণ কৰা নাছিলোঁ। যিহেতু যেতিয়া মই স্কুল গৈছিলোঁ, স্কুলত অলপ যিখিনি আমাৰ মেইন শাস্ত্ৰীয় সংগীতৰ শিক্ষা সেইখিনি অলপমান আহৰণ কৰিছিলোঁ, কিন্তু বিশেষকৈ আনুষ্ঠানিক শিক্ষা মই তেনেকৈ ক'তো গ্ৰহণ কৰা নাছিলোঁ। সুনিতাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মোৰ মা, দেউতা আৰু মোৰ ভণ্টি আৰু বা আছে। বা আছিল কিন্তু বিয়া হৈ গৈছে। ভণ্টি পঢ়ি আছেনে? হয়, ভণ্টি পঢ়ি আছে। কিহত পঢ়ি আছে? ভণ্টি ক্লাছ 5ত।
দেউতাই কি কৰে? দেউতাই মাছৰ ব্যৱসায় কৰে। হয়, খুব সুন্দৰ এটা পৰিয়াল। আচলতে আমি আজিৰ যিটো বিশেষ অনুষ্ঠান আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ, আজি প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি অনুষ্ঠানটো কিন্তু আমাৰ ষ্টুডিঅ'ত নহয়, আমি ষ্টুডিঅ'ৰ বাহিৰত কৰিছোঁ অনুষ্ঠানটো। আৰু আশা কৰোঁ ৰাইজে সুনীতাক মৰম দিছে, সকলো চেনেলত তাইৰ গীত উপলব্ধ হৈছে। আমি তাইৰ কাষলৈ আজি আহিছোঁ, নতুনত্বৰ অকণমান প্ৰয়াস কৰিছোঁ, বিহু সমাগত। গতিকে আকৌ যদি অকণমান বিহু এটা শুনা ভাল লাগিব। পুনৰ এটি জুবিন গাৰ্গৰ এটি খুব জনপ্ৰিয় বিহুগীত পৰিৱেশন কৰিছোঁ। নাহৰ পাতৰ আৰতে ঐ ঝিলিকে মোৰ জোন খাইলাক তোৰে মুখনি ঐ পদুম তগৰ ফুলিলে ঐ ফুলিলে মোৰ শেৱালি মৰমত কপে বুকুখনি নাহৰ ফুলাৰ বতৰ নাহৰ মোৰ মৰমৰ নাহৰ আনিলি তই বহাগৰে খবৰ নাহৰ ফুলাৰ বতৰ নাহৰ মোৰ মৰমৰ নাহৰ আনিলি তই বহাগৰে খবৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজত উঠিছে তিৰি তিৰে লহৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজত উঠিছে পিৰিতিৰে লহৰ নাহৰ ফুলাৰ বতৰ নাহৰ মোৰ মৰমৰ নাহৰ আনিলি তই বহাগৰে খবৰ। খুব সুন্দৰ। আচলতে সুনীতাৰ কণ্ঠত বিহুগীতেই হওক বা লোকগীতেই হওক খুব সুন্দৰভাৱে তাই কণ্ঠদান কৰে। আমিও আশা কৰিছোঁ তাই আৰু আগুৱাই যাওক, ঈশ্বৰে আশীৰ্বাদ কৰক, ৰাইজে মৰম কৰক, আৰু এই ৰাইজৰ মৰম আৰু ঈশ্বৰৰ আশীৰ্বাদ লৈ তাই ধুনীয়া ধুনীয়া কামবোৰ কৰি যাওক। সুনীতা, মই তোমাৰ কাষলৈ আহিছোঁ আকৌ। তুমি বৰ্তমান পঢ়ি আছানে? হয়, মই বৰ্তমান পঢ়া শুনাৰ লগতে জড়িত আছোঁ আৰু মই এবাৰ HS ফাইনেল দিছোঁ। হয়, কোন বিদ্যালয়ৰ পৰা দিছা? মই গহপুৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ পৰা দিছোঁ, কিন্তু এই সন্দৰ্ভত মোৰ পঢ়া শুনাৰ ক্ষেত্ৰত গহপুৰৰ যি আৱাসিক বিদ্যালয়, আগশাৰী আৱাসিক বিদ্যালয় শংকৰদেৱ শিক্ষা নিকেতনে মোক যথেষ্ট পঢ়া শুনাৰ ক্ষেত্ৰত সহায় কৰিছে। তুমি ধন্যবাদ জনাবানে কাৰোবাক? যিহেতু তুমি ইমান ধুনীয়াকৈ মৰম কৰি এখন প্লেটফৰ্ম দিছে, উলিয়াই নিছে, গতিকে এই ক্ষেত্ৰত তুমি কাক ধন্যবাদ জনাবা? এই ক্ষেত্ৰত মই গহপুৰ শংকৰদেৱ শিক্ষা নিকেতনৰ যিজন চেয়াৰমেন উদয়াদিত্য গোস্বামী, তেওঁ এজন ব্যৱসায়, এজন উদ্যোগপতি, আৰু তেখেত মোৰ বাবে এজন ভগৱান, আৰু মোৰ বাবে আচলতে মই দেউতা বুলি তেওঁক সম্বোধন কৰোঁ, আৰু তেওঁৱেই আচলতে মোৰ এই জীৱনটো পোহৰ কৰি তুলিছে আৰু যথেষ্টখিনি সহায় কৰিছে তেওঁ মোক সংগীতৰ ক্ষেত্ৰত বা মোৰ শিক্ষাৰ ক্ষেত্ৰত। খুব সুন্দৰ। আচলতে আমিও এই চেনেলৰ মাধ্যমেদি জনাইছোঁ যে গহপুৰৰ এখন খুব অত্যাধুনিক সা সুবিধা থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয় গহপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন, য'ত আপোন মনে ল'ৰা ছোৱালীসকলে খেলা ধূলা কৰিব পাৰে, পঢ়াৰ লগতে আধ্যাত্মিকৰ পাঠদানো দিয়া হয়। তেনে এখন বিদ্যালয়তেই সুনীতাই পঢ়িছে, আৰু তাই কৈছে যে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ তাই চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। উদয়াদিত্য গোস্বামী ছাৰে সহায় কৰিছে, আমি ধন্যবাদ জনাইছোঁ। সুনীতা, মই তোমাৰ কাষলৈ আহিছোঁ। যিহেতু তোমাৰ কণ্ঠত আমি বিহুগীত শুনিলোঁ, দুটাকৈ বিহুগীত শুনিলোঁ, আমাৰ দৰ্শকসকলেও বিহু সমাগত দৰ্শকসকলেও ভাল পাইছে। গতিকে এইবাৰ যদি অকণমান বিহুগীতৰ লগে লগে, যিহেতু আমাৰ মই এটা কথা প্ৰায় এই অনুষ্ঠানটোত কওঁ, আমাৰ সংগীতৰ যিকোনো বস্তুৰে এডাল শিপা থাকে, অতীত থাকে। যেনে আমাৰ সেই শিপাডাল, পুৰণা শিপাডাল যদি থাকে, ভাল হয়, তেতিয়াহ'লে আমি উভলি যোৱাৰ সম্ভাৱনা নাথাকে। গতিকে শিপাৰ সন্ধানত আচলতে পুৰণা যিসমূহ গীত, সেই গীতসমূহ কিন্তু আজিৰ প্ৰজন্মই চৰ্চা গায়, কিন্তু চৰ্চা কম কৰে।
যেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাৰ জ্যোতি সংগীতেই হওক, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতেই হওক, এইসমূহ গীত আমাৰ অসমীয়া সংস্কৃতিৰ বৰঘৰ চহকী। গতিকে তাৰ ভিতৰত যদি কিবা এটা গীত গোৱা ভাল লাগিব। এইবাৰ মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীত পৰিৱেশন কৰিছোঁ। কাৰ নুপুৰৰ ধ্বনি বাজে ঘনে ঘনে ঘনকৈ, ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু ঝুনু ঝুনুকৈ, নুপুৰৰ ধ্বনি বাজে ঘনে ঘনে ঘনকৈ, ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু ঝুনু ৰুণুকৈ, হিয়াৰ গভীৰ তলিত চোতালত মোৰে, হিয়াৰ গভীৰ কলিত চোতালত মোৰে, তোমাৰে কি যে তোমাৰে আজে তোমাৰে, নুপুৰৰ ধ্বনি বাজে ঘনে ঘনে ঘনকৈ, ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু ঝুনু ঝুনুকৈ, কাৰ সেই চম্পাডাল ফুলিয়া আঙুলিৰ বুলনিত মোহনীয়া, কাৰ সেই চম্পাৰ আল ফুলিয়া আঙুলিৰ বুলনিত মোহনীয়া, পাবলৈ আশা কৰে হিয়াই মোৰে, পাবলৈ আশা কৰে হিয়াই মোৰে, তোমাৰে ই যে তোমাৰে প্ৰিয়া তোমাৰে, নুপুৰৰ ধ্বনি বাজে ঘনে ঘনে ঘনকৈ, ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু ঝুনু ঝুনুকৈ। ধন্যবাদ। আপুনি যিহেতু মোক পুৰণি গীতৰ কথা সুধিছিলে, আৰু যিহেতু পুৰণি গীত বুলি ক'লে মোৰ এইসকল শিল্পী খুবেই প্ৰিয়, জয়ন্ত হাজৰিকা, ভূপেন হাজৰিকাদেৱ আৰু পুলক বেনাৰ্জী ছাৰ, এইসকলৰ গীত আচলতে চিৰস্মৰণীয় বা চিৰযুগমীয়া হৈ আমাৰ মাজত থাকি যাব। মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি কালজয়ী গীত পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছোঁ। তোমাৰ দেখোন নাম পত্ৰ লেখা, পত্ৰ তুমি নিলিখা হ'লা, হয়তো মোৰ পুৰণা ঠিকনা তোমাৰ মনত নাই, তোমাৰ দেখোন নাম পত্ৰ লেখা, পত্ৰ তুমি নিলিখা হ'লা, হয়তো মোৰ পুৰণা ঠিকনা তোমাৰ মনত নাই, হয়তো তুমি তোমাৰ মৰমবোৰ থৈছা সাঁচি কাৰোবালৈ গুপুতে গুপুতে, তাত মোৰ ভাগি নাই, কিম্বা মোৰ পুৰণা ঠিকনা তোমাৰ মনত নাই, তোমাৰ দেখোন নাম পত্ৰ লেখা, পত্ৰ তুমি নিলিখা হ'লা, হয়তো মোৰ পুৰণা ঠিকনা তোমাৰ মনত নাই। ধন্যবাদ। সুনীতাৰ কণ্ঠত কালজয়ী গীতসমূহে খুব সুন্দৰকৈ প্ৰাণ পাই উঠিছে। বিহুগীতো গাই তাই খুব ধুনীয়াকৈ বিহুগীত আপোনালোকে উপভোগ কৰিছে। গীত সূৰ্য ভূপেন হাজৰিকাৰ এটি কালজয়ী গীত আপোনালোকে তাইৰ কণ্ঠত শুনিছে। যে বহাগ মানেই বিয়া, আৰু বিয়া নাম অবিহনে অসমীয়া সমাজৰ সেই বিবাহ কাৰ্যৰ মাংগলিক কাৰ্যসূচী কেতিয়াও সমাপন নহয়।
চ'ত মাহে বিদায় লোৱাৰ পিছতেই বহাগ সোমাব আৰু বহাগ সোমোৱাৰ লগে লগেই অসমৰ গাঁৱে ভূঞে সেই বিয়া অনুষ্ঠান নিশ্চয়কৈ হ'ব আৰু সেই বিয়ানামসমূহ আজিৰ সমাজৰ পৰা প্ৰায় হেৰাই গৈছে সুনিতা যদি সম্ভৱ হয় অকণমান যদি বিয়ানাম এটা ভাল লাগিব হয় নিশ্চয় যিহেতু বিয়ানাম শুনি খুব ভাল লাগে মোৰ আৰু অলপ মই গাবলৈ চেষ্টা কৰোঁ আজি অকণমান গুণগুণাই দিছোঁ গছৰ কোমল কুহি ভাত পৰীক্ষাই দেউতাই পোহা মইনা চৰাই আনে লৈ যায় গছৰ কোমল কুহি ভাত পৰীক্ষাই দেউতাই পোহা মইনা চৰাই আনে লৈ যায় ধন্যবাদ খুব সুন্দৰ বিয়ানামো খুব সুন্দৰকৈ গাইছে সুনিতাই ধন্যবাদ জনাইছোঁ সুনিতাক সুনিতা মই তোমাৰ কাষলৈ আহিছোঁ যিহেতু তুমি ক'লা যে শংকৰদেৱ শিশু বিদ্যা নিকেতনত তুমি পঢ়িছা যথেষ্ট ছাৰ বাইদেউহঁতে সহায় কৰিছে তোমাক শিক্ষাগুৰুসকলে মই তোমাৰ কাষলৈ আহিছোঁ যেতিয়া কলেজ উইকবিলাক হয় কলেজত অনুষ্ঠানবিলাক হয় তাত সহযোগিতা কেনেকুৱা ছাৰহঁতে কেনেকৈ আগবঢ়াই নিয়ে বা তোমাৰ লগৰ যোনখিনি ফ্ৰেণ্ড চাৰ্কল থাকে ফ্ৰেণ্ড চাৰ্কলখিনিয়ে তোমাক কেনেকুৱাকৈ সহায় কৰে খুব সুন্দৰ প্ৰশ্ন আচলতে আৰু মোক যথেষ্টখিনি পঢ়া শুনাৰ ক্ষেত্ৰৰ লগতে সাংস্কৃতিক ক্ষেত্ৰতো মোক বহুতখিনি সহায় কৰিছে তেওঁলোকে আৰু বিশেষকৈ মানুহৰ মানসিকভাৱে যিটো সহযোগিতা সেইটো আটাইতকৈ ডাঙৰ কথা আচলতে আৰু মোক সেই ক্ষেত্ৰত আমাৰ শংকৰদেৱ শিক্ষা নিকেতনৰ যিজন অধ্যক্ষ জয়ন্ত শইকীয়া তেওঁ খুব বেছি মেণ্টেলি খুব ছাপোৰ্ট কৰিছে আৰু মোক খুব মটিভেট কৰিছে আৰু কেৱল তেওঁৱেই নহয় সকলোৱে মোৰ সহযোগী মোৰ সহপাঠীসকলেই হওক বা আৰু যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও যথেষ্টখিনি মোক মানসিকভাৱে ছাপোৰ্ট কৰিছে আৰু ইতিমধ্যে মই কৈছোঁৱেই যে উদয়াদিত্য গোস্বামী যিজন মোৰ জীৱনৰ আচলতে ভগৱান বুলি ক'ব লাগিব আৰু তেওঁক মই দেউতা বুলি সম্বোধন কৰোঁ কাৰণ তেওঁ মোক নিজৰ কন্যাৰ দৰে মোৰ শিক্ষাদানৰ পৰা কন্যাদানলৈকে তেওঁ মোক সহায় কৰিম বুলি বা তেওঁ দায়িত্ব ল'ম বুলি কথা দিছে গতিকে মই তেওঁক দেউতা বুলি সম্বোধন কৰোঁ দেউতাৰ জৰিয়তে মই মানস ভাগৱতী ছাৰক লগ পাইছিলোঁ আৰু তেখেতে 2025 বৰ্ষৰ শিৰোমণিৰ এটি গীত বাণীবদ্ধ কৰি ইতিমধ্যে মুকলি কৰিছে গতিকে আপোনালোকে যিহেতু বহুতেই শুনিছে আৰু বহুতেই শুনা নাই মই আশা কৰিছোঁ আপোনালোকে শিৰোমণি 2025 বৰ্ষৰ সেই গীতটি আপোনালোকে উপভোগ কৰিব সুন্দৰ আচলতে মানুহৰ যিটো মৰম সেই মৰম লাগিবই শিল্পী যোনেই নহওক যেনেকৈ দৰে নাথাকক কিয় শিল্পীৰ বিভিন্ন ক্ষেত্ৰত শিল্পীক লৈ সমালোচনাও হয় নোহোৱাকৈ নাথাকে কিন্তু মই ভাবোঁ যে ভুলবোৰ আপোনালোকে ক'ৰবাত যদি ভুল কৰিছে কোনোবাই তাক আঙুলিয়াই দিয়ক সমালোচনা কৰাৰ পৰিৱৰ্তে সকলোৰে লগত আপোনালোকৰ যোগাযোগ থাকে আঙুলিয়াই দিয়ক ভুলবিলাক ক'ত হৈছে আচলতে সেয়াহে পথেয় হ'ব আৰু আজিৰ যুগত আজিৰ সময়ত সুনিতা আটাইতকৈ সহজ কামটোৱেই হ'ল আনক সমালোচনা কৰা আৰু নিজক সমালোচনা কৰি আচলতে সমাজখনৰ লগত তুমি খোজত খোজ মিলাই আগবঢ়াই যাব পৰাটোৱেই হ'ল আজিৰ সমাজত চবতকৈ ডাঙৰ কথা যিহেতু মই কৈছোঁ যে আজিৰ অনুষ্ঠানটো আমি ষ্টুডিঅ'ৰ বাহিৰত কৰিছোঁ আজিৰ বিশেষ অনুষ্ঠানটো আৰু আজিৰ অনুষ্ঠানটো বিহু বিশেষ সুনিতা যিহেতু আমাৰ মাজত আছে গতিকে বিহু বিশেষ অনুষ্ঠানটোত আমি বিহুৰে উপভোগ কৰিব লাগিব বিহুত আৰু অসমীয়াৰ প্ৰাণ গতিকে বিহুত বিহু নুশুনি কি শুনিব গতিকে সুনিতা আকৌ যদি এটা বিহু হয় ভাল লাগিব তই
মেঘালী নে জোৰা বাটৰ তই নাগিনী নে নগা চাঙৰ তই মেঘালী নে জোৰা বাটৰ খামতি নে অৰুণাচলৰ তোৰ ৰূপৰে তুলনা নাই ভৈয়ামতে দেখা পালোঁ হিয়াখনি চুমি চালোঁ মৰমতে পমি গ'লো মই তই হেনো নাচনী বহাগৰ বিহুৱা মৰমৰে উমৰ তই হেনো মৰমী জানমণি অসম দেশৰ তই হেনো মৰমী জানমণি অসম দেশৰ তই কছাৰী নে ঐ চুতীয়া তই দেউৰী নে ঐ খাচীয়া তই নেপালী নে ঐ দফলা ডেকা তই দেউৰী নে ঐ খাচীয়া তই নেপালী নে ঐ দফলা ডেকা তোৰ কাৰোৰে উপমা নাই হিয়াখনি ঝুমি চালোঁ আকলুৱা মৰম পালোঁ প্ৰেমতে বাউলি হলোঁ মই তই হেনো নাচনী বহাগৰ বিহুৱা মৰমৰে উমৰ তই হেনো মৰমী জানমণি অসম দেশৰ তই হেনো মৰমী জানমণি অসম দেশৰ ধন্যবাদ আচলতে খুব সুন্দৰ সুন্দৰ গীত আজিৰ অনুষ্ঠানটোৰ বিশেষ অনুষ্ঠানটোৰ জৰিয়তে সমূহ অসমবাসী ৰাইজে উপভোগ কৰিছে আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাইছে সুনিতাক মৰম কৰিব পুনৰবাৰ কৈছোঁ সুনিতা মই তোমাৰ কাষলৈ আহিছোঁ আমি অনুষ্ঠান সামৰিব লাগিব আচলতে গীত আৰু কথাৰে যেতিয়া ৰসাল আড্ডা চলি থাকে সময়বোৰ কেনেকৈ পাৰ হৈ যায় আমি নিজেও নাজানো কিন্তু সময়ৰ আহ্বান আমি অনুষ্ঠান সামৰিব লাগিব তাৰ মাজত মই সুনিতা তোমাৰ কাষলৈ আহিছোঁ সংগীতৰ যিহেতু যাত্ৰা সংগীত ভালপোৱা ছোৱালী এজনী গতিকে সংগীতৰ সাধনা কৰি এনেদৰে কণ্ঠদান কৰাটো সম্ভৱ সকলোৰে পক্ষে নহয় কিন্তু তোমাৰ কণ্ঠত সেই সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাৰ গীতেই হওক জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতেই হওক জুবিনদাৰ বিহুৱেই হওক সকলোৱে ভাল লাগে বিয়ানামো শুনিলোঁ আমি খুব সুন্দৰ আচলতে সংগীতৰ সাধনা তুমি কেনেদৰে কৰিছা আচলতে মই আপোনাক প্ৰথমতে কৈছিলোঁৱে যে সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা মই প্ৰথম অৱস্থাত গ্ৰহণ কৰা নাছিলোঁ আৰু আচলতে মই যেতিয়া সৰু আছিলোঁ 4-5 বছৰ যেতিয়া বয়স আৰু তেতিয়া মই য'তেই গান শুনো আচলতে তাতে মোৰ আচলতে থাকিবলৈ মন যায় আৰু ক'ব লাগিব সংগীতটো কেৱল মোৰ কাৰণে এটা মনোৰঞ্জনৰ আহিলাই নহয় সংগীতটো মোৰ বাবে আচলতে প্ৰেম আৰু প্ৰেৰণা আচলতে মোৰ বাবে আৰু গীত গাই মই যিটো আত্মসন্তুষ্টি লাভ কৰোঁ সেইটো আচলতে মই কোনো কামতে লাভ কৰিব নোৱাৰোঁ গতিকে প্ৰথম মোৰ যিটো সংগীত যাত্ৰা সেইটো মই মোৰ মামাৰ ককা তেওঁ এতিয়া বৰ্তমান নাই তেওঁৰ নাম মণিৰাম দাস আৰু তেওঁৰ এটা ৰেডিঅ' আছিলে মোৰ ককা আৰু সেই ৰেডিঅ'টোত যেতিয়া মই মামাৰ ঘৰলৈ গৈছিলোঁ তেতিয়া সেই ৰেডিঅ'টোত ককাই মোক যেতিয়া ৰেডিঅ'ৰ বিভিন্ন ধৰণৰ আকাশবাণী অনুষ্ঠানসমূহ দিয়ে আকাশবাণী গুৱাহাটীৰ বা আকাশবাণী ডিব্ৰুগড়ৰ খুব সুন্দৰ সুন্দৰ পুৰণি গীতৰ অনুষ্ঠানবোৰ তাত সম্প্ৰচাৰিত হয় আৰু তাতে মই যেতিয়া ককাই মোক মাতে যে আহচোন আমি গীত শুনিম বুলি তেতিয়া পুৰণা গীতবোৰ যেতিয়া মই শুনো তেতিয়া মোৰ খুব বেছি ভাল লাগিছিলে আৰু মই তেনেকৈয়ে গাবলৈ চেষ্টা কৰিছিলোঁ প্ৰথম অৱস্থাত তাৰপাছত মই যেতিয়া স্কুল গৈছিলোঁ আৰু স্কুলত মই অলপ শিক্ষা গ্ৰহণ কৰিছিলোঁ সংগীতৰ আৰু আমাৰ ঘৰত যিহেতু আমাৰ ঘৰৰ আৰ্থিক অৱস্থা তেতিয়া বৰ এটা বিশেষ ভাল নাছিলে আৰু মই এবাৰ মোৰ দেউতাৰ লগত গুৱাহাটীলৈ গৈছিলোঁ মোৰ মাহীৰ ঘৰ আছিলে তেতিয়া গুৱাহাটীত যিহেতু মহাই গুৱাহাটীৰ হনুমান মন্দিৰৰ কাষতে এটা চাকৰিৰ কৰ্মৰ লগত জড়িত আছিলে আৰু তেতিয়াই মই মাহীৰ ঘৰলৈ যাওঁতে মোক মহায়ে এটা মোবাইল গিফ্ট কৰিছিলে আৰু সেই মোবাইলটোৰ জৰিয়তে শুনিয়ে মই গীতবিলাক গাবলৈ চেষ্টা কৰিছিলোঁ আৰু তেনেকৈয়ে সংগীত জগতখনত মই আগবাঢ়ি এতিয়ালৈকে বৰ্তমান গৈ আছোঁ কিন্তু সফল হ'ব পাৰোঁ নে নোৱাৰোঁ সেইটো ভগৱান আৰু ৰাইজে জানিব ৰাইজে তোমাক ইমান মৰম কৰিছে আচলতে পিতৃ মাতৃৰ আশীৰ্বাদ আৰু শিক্ষাগুৰুৰ আশীৰ্বাদ তাতকৈ ডাঙৰ একো হ'ব নোৱাৰে গতিকে শিক্ষাগুৰুসকলৰ মৰম আৰু প্ৰেৰণা আৰু ৰাইজৰ মৰম লৈ তুমি ইমান সুন্দৰকৈ গানবিলাক গাইছা তোমাৰ কণ্ঠত সঁচাই সুন্দৰ লাগিছে আমি আশা কৰিছোঁ ৰাইজে মৰম দিছে আৰু মৰম দিব অনুষ্ঠান আমি সামৰিব লাগিব সামৰাৰ প্ৰাক মুহূৰ্তত সুনিতাই যদি অসমবাসী ৰাইজক এটি বিহুগীত উপহাৰ দিয়ে
নিশ্চয়কৈ ভাল লাগিব। স্থানৰ শেষত মই টুডে লাইভৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান এটি সুন্দৰ অনুষ্ঠান কৰাৰ বাবে আপোনালোকে ইমানখিনি সময়, বহুমূলীয়া সময় মোক দি আপোনালোকৰ আচলতে অনুষ্ঠানটো মোৰ কাষত আহি কৰাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সমূহ অসমবাসীক আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলো ভালে থাকক আৰু সুস্থ থাকক। আৰু অনুষ্ঠানৰ শেষত মই এটি বিহুগীতেৰে অনুষ্ঠান সামৰিব বিচাৰিছোঁ। ঐ জানৈ আকাশখন ধুনীয়া, ঐ জানৈ তৰাৰে জিলিকা, ঐ জানৈ মনৰে সৰগত, ঐ জানৈ তুমি মোৰ মেনকা, ঐ জানৈ আকাশখন ধুনীয়া, ঐ জানৈ তৰাৰে জিলিকা, ঐ জানৈ মনৰে সৰগত, ঐ জানৈ তুমি মোৰ মেনকা, ঐ জান দূৰণিতে, ঐ জান তুমি থাকা, ঐ জান সপোনত হয়, ঐ জান আমাৰ দেখা, ঐ জানৈ, ঐ জানৈ। কাজিৰঙা বৰ ধুনীয়া, একোৰেই নাই তুলনা, তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা, কাজিৰঙা বৰ ধুনীয়া, একোৰেই নাই তুলনা, তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা, দেহৰ বৰণ ৰংচঙীয়া, মুগা চুমনীয়া, চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা, চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা, চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা, চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা। ধন্যবাদ। প্ৰিয় শ্ৰোতামণ্ডলী, আপোনালোকে ইমান সময় উপভোগ কৰিলে আজিৰ বিশেষ অনুষ্ঠান প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি। আজি আমাৰ মাজত উপস্থিত আছিল মৰমৰ কণ্ঠশিল্পী সুনীতা দাস। ইমান সময়ে আপোনালোকে সুনীতা দাসৰ কণ্ঠত খুব সুন্দৰ সুন্দৰ গীত উপভোগ কৰিলে। ইয়াৰ লগে লগে মই এই বিশেষ অনুষ্ঠান প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি অনুষ্ঠানৰ পৰা নিৰঞ্জন বৰুৱাই বিদায় মাগিছোঁ। সবিশেষ চাই থাকিব টুডে লাইভত।